মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংলিছ লেছন 11 পবিতৰা কলিং নামৰ পাঠটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা কৰিবলৈ আহিছোঁ। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা। আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো পাঠটোৰ নাম আছে পবিতৰা কলিং। The annual examination is now over. অর্থাৎ বছরেকীয়া পরীক্ষা বর্তমান শেষ হয়েছে। Sagar and Korobi are discussing their plans for the winter vacation. সাগৰ আৰু কৰবি এই দুজনে সিহঁতৰ এই শীতকালীন বন্ধত ক'ত যাব না যাব এইটোৰ বিষয়ে আলোচনা কৰি আছে। They have a lot of things on their mind. সিহঁতৰ মূৰত বহুতো চিন্তা চৰ্চা আছিল। সাগৰ, কৰবি, হোৱাট আৰ ইউ প্লানছ ফৰ দ্য উইণ্টাৰ ভেকেশ্যন, হোৱাট উইল ইউ ডু? তো সাগৰে কৈছিল, কৰবি, তুমি শীতকালৰ বন্ধত ক'ত যাবলৈ চিন্তা কৰি আছা আৰু তুমি কি কৰিবা? কৰবি, আই ডু নট ন' সাগৰ, মাই ফাদাৰ ইজ বিজি উইথ হিজ ৱৰ্ক, ৱেৰ উইল ইউ গ'? তো কৰবিয়ে কৈছে যে মই একো নাজানো সাগৰ, মোৰ দেউতা তেওঁৰ নিজৰ কামত বহুত ব্যস্ত। তো ইমান ব্যস্ত থাকিলে আমিনো ক'ত যাম? সাগৰ, আই উইল গ' টু শ্বিলং উইথ মাই পেৰেণ্টছ, ডু ইউ ন' ৱেৰ শ্বিলং ইজ? তো সাগৰে কৈছে মই মোৰ মাক দেউতাকৰ লগত শ্বিলংলৈ যাম। আৰু তুমি জানানে শ্বিলংটো ক'ত আছে? কৰবি, য়েছ সাগৰ, ইট ইজ ইন মেঘালয়। তো কৰবিয়ে কৈছে হয় সাগৰ, মই জানো এইটো মেঘালয়ত আছে, অৰ্থাৎ শ্বিলংটো মেঘালয়ত আছে। উই ৱেণ্ট দেয়াৰ লাষ্ট ইয়াৰ, আমি যোৱা বছৰত তাত গৈছিলোঁ। দ্য নেচাৰেল চিনাৰী অফ শ্বিলং ইজ ভেৰি বিউটিফুল, অৰ্থাৎ শ্বিলঙৰ প্ৰাকৃতিক দৃশ্য দেখিবলৈ বহুত ধুনীয়া। বাট দিছ ইয়াৰ উই কেন নট গ' আউটছাইড গুৱাহাটী, মাই ফাদাৰ ডাজ নট হেভ টাইম। কিন্তু এই বছৰত আমি বাহিৰলৈ যাব নোৱাৰোঁ, মোৰ দেউতাকৰ সময় নাই। সাগৰ, অ' ডেট ইজ ভেৰি ছেড। তো সাগৰে কৈছে এইটো বহুত দুখ লগা কথা। কৰবি, সাগৰ, উইল ইউ গ' টু শ্বিলং অনলি? কৰবিয়ে কৈছিল যে সাগৰ, তুমি অকল শ্বিলঙলৈ যাবানে? সাগৰ, ন' মাই ফাদাৰ ছেজ ডেট উই উইল গ' টু পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অলছ'। তো সাগৰে কৈছে যে নহয়, মোৰ মাকে কৈছে যে আমি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীলৈকেও যাম। কৰবি, ৱাও, ইউ আৰ ছ' লাকি। তো কৰবিয়ে কৈছে যে তুমি বহুত ভাগ্যৱান। সাগৰ, হেভ ইউ এভাৰ ভিজিট দ্য পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী? সাগৰে কৈছে যে তুমি কেতিয়াবা পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী গৈছিলানে? কৰবি, ন' ৱেৰ ইজ ইট? কৰবি কৈছিল নহয়, এইটো ক'ত আছে? সাগৰ, অ' ইউ ডোণ্ট ন', ইট ইজ নট ভেৰি ফাৰ ফ্ৰম গুৱাহাটী। তো সাগৰে কৈছে অঁ তুমি নাজানা, এইটো গুৱাহাটীৰ পৰা বেছি দূৰত নহয়। ইট ইজ ছিটুৱেটেড ইন দ্য মৰিগাঁও ডিষ্ট্ৰিক্ট, এইটো মৰিগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত। ইট ইজ এবাউট 48 কিলোমিটাৰ্ছ বাই ৰোড ফ্ৰম গুৱাহাটী, যে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীটো গুৱাহাটীৰ পৰা 48 কিলোমিটাৰ্ছ দূৰত। ইট ইজ লোকেটেড টুৱাৰ্ডছ দ্য কাষ্ট অফ গুৱাহাটী, কৈছে এইটো গুৱাহাটীৰ ওচৰতে আছে। ইফ উই টেক এ কাৰ, ইট উইল অনলি টেক এবাউট এন আৱাৰ টু ৰিচ দেয়াৰ, কৈছে যদি আমি এখন গাড়ীৰে যাওঁ তেনেহ'লে আমি 1 ঘণ্টামানত এই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত যাব পাৰোঁ। কৰবি, টেল মি মোৰ এবাউট পবিতৰা সাগৰ। তো কৰবিয়ে কৈছে যে মোক এই পবিতৰাৰ বিষয়ে অলপ কোৱাচোন। হোৱাট কেন উই চি দেয়াৰ, যে আমি তাত কি চাব পাৰিম? আৰ দেয়াৰ টাইগাৰ্ছ? আই লাভ টাইগাৰ্ছ, দে আৰ ছ' বিউটিফুল। তো কৰবিয়ে কৈছে যে তাত বাঘ আছেনে? আৰু মই বাঘ বহুত ভাল পাওঁ আৰু সিহঁত দেখিবলৈ বহুত ধুনীয়া। সাগৰ, য়েছ, টাইগাৰ্ছ আৰ ভেৰি বিউটিফুল বাট দেয়াৰ আৰ ন' টাইগাৰ্ছ ইন পবিতৰা। তো সাগৰে কৈছে হয়, বাঘবোৰ দেখিবলৈ ধুনীয়া কিন্তু পবিতৰাত কোনো বাঘ নাই।
কৰবি দেন হোৱাট কেন উই সি দেয়াৰ তো পবিতৰাই কৈছে তেনেহ'লে আমি তাত কি চাব পাৰিম সাগৰ পবিতৰা ইজ ফেমাছ ফৰ দ্য গ্ৰেট ইণ্ডিয়ান ওৱান হৰ্ন ৰহিনাকেৰছ সাগৰে কৈছে যে পবিতৰাত এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত দ্য চেঞ্চুৰী হেজ দ্য হাইয়েষ্ট কনচেন্ট্ৰেশ্যন অফ দ্য ওৱান হৰ্ন ৰহিনাকেৰছ ইন দ্য ৱৰ্ল্ড তো কৈছে এই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত বিশ্বৰ সকলোতকৈ বেছি এশিঙীয়া গড় পোৱা যায় ইউ উইল অলছ' চি ৱাইল্ড বোৰ ৱাইল্ড বাফেলো এছিয়ান পাল্ম কিভেট ইণ্ডিয়ান জেকেল ইন দ্য পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী তো কৈছে তুমি তাত আৰু কিছুমান জন্তু দেখিবলৈ পাবা যিবিলাকৰ নাম হ'ল ৱাইল্ড বোৰ ৱাইল্ড বাফেলো এছিয়ান পাল্ম কিভেট ইণ্ডিয়ান জেকেল এইবিলাক তুমি চাবলৈ পাৰিবা পবিতৰা ৱাজ এ ফাৰ্ষ্ট ৰিজাৰ্ভ ফৰেষ্ট লেটেষ্ট ইন 1987 ইট ৱাজ ডিক্লেয়াৰ্ড এ ৱাইল্ড লাইফ চেঞ্চুৰী তো পবিতৰাটো এটা সংৰক্ষণ জংঘল হিচাপে 1987 চনত ৱাইল্ড লাইফ চেঞ্চুৰী বুলি ঘোষণা কৰা হৈছিল কৰবি ৱাও ছ' মেনি এনিমেলছ নাও আই অলছ' ৱান্ট টু গ' দেয়াৰ তো কৰবিয়ে কৈছে যে ৱাও বহুতো এনিমেল তাত আছে গতিকে এতিয়া মই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত যাবলৈ ইচ্ছা কৰোঁ সাগৰ ইউ কেন কাম উইথ আছ কৰবি আই হোপ ইয়ৰ পেৰেণ্টছ উইল গিভ ইউ পাৰ্মিশ্যন ইফ ইউ আস্ক নাইচলি তো সাগৰে কৈছে যে তুমি আমাৰ লগত যাব পাৰা আৰু তুমি তোমাৰ মাক দেউতাকৰ পৰা পাৰ্মিশ্যনটো ল'বা আৰু ভালকৈ ক'লে তোমাৰ মাক দেউতাকে তোমাক নিশ্চয় পাৰ্মিশ্যনটো দিব আমালোকৰ লগত যাবলৈ কাৰণে তো কৰবি কৈছে চিয়'ৰ সাগৰ আই উইল আস্ক মাই পেৰেণ্টছ টু নাইট অ'কে টেল মি মোৰ আৰ দেয়াৰ এনি বাৰ্ডছ ইন পবিতৰা তো কৰবিয়ে কৈছে যে নিশ্চয় সাগৰ মই আজি ৰাতি মোৰ মাক দেউতাকৰ পৰা সুধিম আৰু মোক এই পবিতৰাৰ বিষয়ে আৰু কিবা কোৱাচোন আৰু তাত চৰাই আছেনে সাগৰ য়েছ কৰবি দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ বাৰ্ডছ ইন পবিতৰা তো সাগৰে কৈছিল যে হয় কৰবি তাত বহুতো প্ৰকাৰৰ চৰাই পোৱা যায় ইউ উইল অলছ' চি মাইগ্ৰেটৰী বাৰ্ডছ দেয়াৰ কৈছে তুমি তাত পৰিভ্ৰমী চৰাইবিলাকো চাবলৈ পাৰিবা কৰবি হোৱাট আৰ মাইগ্ৰেটৰী বাৰ্ডছ সাগৰ তো কৰবিয়ে কৈছে পৰিভ্ৰমী চৰাইবিলাক কি চৰাই সাগৰ some birds come to Pavitra from other parts of the earth some come from different parts of India and some other come from outside India I do not know much about them my father knows a lot about them he also knows the name of the birds তো সাগৰে কৈছে যে কিছুমান চৰাই পৃথিৱীৰ অন্য অন্য অংশৰ পৰা এই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীত আহে কিছুমানে ইণ্ডিয়াৰ ভিতৰৰ পৰা আহে আৰু কিছুমানে ইণ্ডিয়াৰ বাহিৰৰ পৰা আহে আৰু মই ইয়াৰ বিষয়ে বেছি ভালকৈ নাজানো কিন্তু মোৰ দেউতাকে এই চৰাইবিলাকৰ বিষয়ে ভালকৈ জানে আৰু তেওঁ এই চৰাইবিলাকৰ নামো ক'ব পাৰে কৰবি দ্যাটছ গ্ৰেট ডু ইউ ৰিমেম্বাৰ দ্য নেমছ অফ দ্য বাৰ্ডছ তো কৰবিয়ে কৈছে এইটোতো ভাল কথা তুমি চৰাইবিলাকৰ নাম জানানে সাগৰ আই ন' Some local birds from in Pavitra are barn swallow, laser-adjusting stork, kingfisher, owl, hoopoe, parrot, moina, black drongo, woodpecker, etc. তো সাগৰে কৈছে মই কিছুমানৰ নাম জানো কিছুমান লোকেল চৰাইৰ ভিতৰত আছে বাৰ্ন শ্বেলো লেজাৰ-এডজাষ্টেড ষ্টৰ্ক কিংফিচাৰ owl, hoopoe, parrot, moina, black drongo, woodpecker তো এইবিলাক হ'ল লোকেল চৰাই অৰ্থাৎ পবিতৰাৰ কাষতে থাকে কৰবি দ্যাটছ ইণ্টাৰেষ্টিং সাগৰ তো কৰবিয়ে কৈছে এইটো বহুত হাস্যকৰ কথা বা মজাৰ কথা ইউ ৰিয়েলি ন' এ লট এবাউট পবিতৰা যে তুমি পবিতৰাৰ বিষয়ে বহুত কিবা কিবি জানা সাগৰ মাই ফাদাৰ ন'জ মোৰ তো সাগৰে কৈছে মোৰ দেউতাই বহুত জানে ইউ ন' You can ride on elephant in Pavitra. The elephants will take you inside the sanctuary. তো কৈছে তুমি জানানে তুমি পবিতৰাৰ ভিতৰত হাতীৰ পিঠিত উঠি যাত্ৰা কৰিব পাৰা
আৰু হাতীয়ে তোমাক পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত সোমোৱাই দিব। কৰবি ডেট উইল বি ফান সাগৰ যে এইটোতো হাস্যকৰ কথা। সাগৰ উই কেন অলছ' টেক এ জীপ চাফাৰী টু গ' ইনচাইড দ্য চেঞ্চুৰী উই কেন অল গ' টুগেডাৰ দেন কৈছে আমি এখন গাড়ীও তাৰ ভিতৰত সোমাব পাৰি আৰু আমি এখন গাড়ীত গ'লে আমি সকলোৱে একেলগে যাব পাৰিম। আই ফৰগট টু টেল ইউ উই কেন অলছ' চি দ্য হাডুং হেংগিং ব্ৰিজ দেয়াৰ তো কৈছে মই আৰু এটা কথা পাহৰি গৈছোঁ, আমি যদি যাওঁ তাত হাডুং হেংগিং ব্ৰিজ এখন তাত চাবলৈ পাম। কৰবি কৈছে ডেট উইল বি গ্ৰেট সাগৰ যে এইটো বহুত ভাল কথা বাট আই উইল আস্ক মাই পেৰেণ্টছ ফাৰ্ষ্ট কিন্তু মই মোৰ মাক দেউতাকক প্ৰথমত ক'ব লাগিব। আই হোপ দে উইল গিভ মি পাৰ্মিশ্যন টু গ' টু পবিতৰা উইথ ইউ যে কৈছে মই আশা কৰোঁ যে মোৰ মাক দেউতাকহঁতে তোমালোকৰ লগত মোক যাবলৈ পাৰ্মিশ্যন দিব। ইট উইল বি এ গুড এক্সপিৰিয়েঞ্চ এইটো এটা ভাল এক্সপিৰিয়েঞ্চ হ'ব আমালোকৰ কাৰণে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল ক্লাছ 5ৰ ইংলিছ লেছন 11 পবিতৰা কলিং নামৰ পাঠটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা। তো এই পাঠৰ প্ৰশ্ন উত্তৰবিলাকৰ ভিডিঅ' যদি চোৱা নাই তেনেহ'লে ছাইডত তোমালোকে থাম্বনেইল চাবলৈ পাই আছা। তো তাত ক্লিক কৰি তোমালোকে এই পাঠৰ প্ৰশ্ন উত্তৰবিলাকৰ ভিডিঅ' চাব পাৰা। ধন্যবাদ।